Hello guys, welcome to my another video. বন্ধুসকল, আজি আমি ডিসকাস কৰিম যে আমাৰ মুৰ্গীবিলাকৰ বয়স কিমান হৈছে আৰু মুৰ্গীবিলাকে বৰ্তমান কিমান দৈনিক দানা খাই আছে। আজি আমি তাৰ ওপৰত দুই এটা কথা পাতিম। তো বন্ধুসকল, বেছি দেৰি নকৰি বলক আগুৱাই লৈ যাও আমাৰ এই ভিডিঅ'। বন্ধুসকল, স্ক্ৰীনত মুৰ্গীবোৰ দেখা পাইছে, এইবোৰ অৰিজিনেল লোকেল মুৰ্গী হয়। আপোনালোকে আগতে যদি আমাৰ ভিডিঅ' ডে ৱাইজ চাই গৈছে তেনেহ'লে আপোনালোকে নিশ্চয় জানে যে তো আপোনাৰ লোকেল মুৰ্গী হয়। আমি যেতিয়া 0 দিনৰ পৰা বাচ্চা যেতিয়া বৰ্ডিঙত সোমাইছিলোঁ তেতিয়াৰ পৰা আমি ডে ৱাইজ ভিডিঅ' আপলোড কৰি গৈ আছোঁ আমাৰ এই সোণালী মুৰ্গী আছাম ব্লগ নামৰ চেনেলখনত, আৰু আপোনালোকে দেখিলে গম পাব। তো এই মুৰ্গীবিলাকৰ যদি বয়স আজি ক'বলৈ যাওঁ, আপোনাৰ 3 মাহ 8 দিন হৈছে। আমি মুৰ্গীবিলাক আগতেই চেল কৰিব ধৰিছিলোঁ। বৰ্তমান সময়ত মুৰ্গীবিলাক চেল কৰি দিলোঁ হয়, বিক্ৰী কৰি দিলোঁ হয় গোটেইখিনি। কিন্তু আপোনালোকে জানে যে অসমত আমাৰ জুবিন দা দেহাৱসান ঘটিছে। অসমৰ যিটো সৌন্দৰ্য, আমাৰ যিটো প্ৰাণ জুবিন দাৰো আমাৰ অসমত নাই। সেয়ে জুবিন দাৰ কাৰণেতো দুখ লাগিছেই, কিন্তু জুবিন দাৰ কাৰণে অসমখন বন্ধ হৈ আছে, যাৰ বাবে আমাৰ এই মুৰ্গীখিনি বেপাৰীয়ে লৈ নাযায়। সেয়ে মুৰ্গীবিলাক আৰু কিছুদিন পুহিব লাগিব। জুবিন দাৰ কাৰণে আমাৰ সকলোৱে বেয়া লাগিছে, কাৰণ জুবিন দা অসমৰ হৃদয় বুলি আমি সকলোৱে জানো। সেয়ে আমি সকলোৱে জুবিন দাৰ বাবে দোৱা কৰিছোঁ, আপোনালোকেও দোৱা কৰিব। আৰু আমাৰ মুৰ্গীবিলাকৰ কথা ক'বলৈ গ'লে, আপোনালোকে আজিৰ দিনত 3 মাহ 8 দিন কমপ্লিট হ'ব, আৰু মুৰ্গীবিলাকৰ গ্ৰ'থটো এনেকুৱা আছে। আপোনালোকে ক'ব কমেণ্টত যে মুৰ্গীবিলাকৰ গ্ৰ'থটো ঠিকে আছেনে নাই। আৰু মুৰ্গীবিলাকে আপোনাৰ দৈনিক দানা খাই আছে আপোনাৰ 4 কেজি হয়, 4 কিলো কৰি ফিট খাই আছে। আৰু আমি ইহঁতক ষ্টাৰ্টাৰ ফিট দি আছোঁ, প্ৰি ষ্টাৰ্টাৰ নহয়, ষ্টাৰ্টাৰ ফিট দি আছোঁ মুৰ্গীবিলাকক, আৰু মুৰ্গীবিলাকে ষ্টাৰ্টাৰেই খাই আছে। যদি আৰু কিবা কুৱেশ্যন থাকে আপোনালোকৰ যে লোকেল মুৰ্গীৰ ওপৰত বা হাঁহৰ ওপৰত, তেতিয়াহ'লে আপোনালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি দিব, আমি ভিডিঅ' লৈ আহিম। আৰু আপোনালোকক দেখাম যে আমাৰ হাঁহ এটা লেংৰা হৈ গৈছে। এইটো হাঁহ দেখা পাইছে, এইটো হাঁহ আমাৰ লেংৰা হৈ গৈছে, কালি ৰাতি লেংৰা হৈছে। আমিতো ইয়াক ঠিক কৰিবলৈ আমি যিটো ৰেষ্ট্ৰিক্টেল এণ্টিবায়'টিক আছে, এই ৰেষ্ট্ৰিক্টেল এণ্টিবায়'টিক দি আছোঁ। আগতেও 2-3টা হাঁহ লেংৰা হৈছিলে যদিও আমি ৰেষ্ট্ৰিক্টেল দিছিলোঁ, ভাল হৈ গৈছিলে। কিন্তু মাজত এটা হাঁহ লেংৰা হৈছিলে, ৰেষ্ট্ৰিক্টেল দিছিলোঁ, ভাল হোৱা নাই, মৃত্যু হৈ গৈছিলে। কিন্তু ইয়াক চাম আমি ৰেষ্ট্ৰিক্টেল দি আছোঁ, কাৰণ ৰেষ্ট্ৰিক্টেলতকৈ কোনো এণ্টিবায়'টিক বেষ্ট নহয়। সেয়ে আমি ৰেষ্ট্ৰিক্টেল দিছোঁ, চবতকৈ বেষ্ট যিটো এণ্টিবায়'টিক এইটো ৰেষ্ট্ৰিক্টেল দিছোঁ। আপোনালোকৰ তাত যদি কিবা মেডিচিন থাকে হাঁহ লেংৰা হৈ গ'লে ঠিক হোৱাৰ, তেনেহ'লে প্লিজ কমেণ্ট কৰি জনাই দিব। ইয়াত কিছুমান আমি পোৱালি এৰিছোঁ হাঁহৰ, 23 পিছমান পোৱালি আছে ইয়াত। এইখিনিও আমি ডাঙৰ হৈ গ'লে ইয়াত ডাঙৰকেইটাৰ লগত এৰি দিম। তো আপোনালোকে যদি চেনেলখনত নতুন আহিছে তেনেহ'লে প্লিজ আমাৰ চেনেলখন ছাবস্ক্ৰাইব কৰি নিজৰ কৰি ল'ব, আৰু আপোনাৰ বন্ধু বান্ধৱীলৈ আমাৰ ভিডিঅ'খন প্লিজ শ্বেয়াৰ কৰি দিব। সুবিধাৰ্থে যোন বন্ধুসকলে মানে আপোনাৰ হাঁহ পালন, মুৰ্গী পালন আদিৰ লগত জড়িত হ'ব বিচাৰে, সেই বন্ধুসকললৈ আমাৰ ভিডিঅ'খন শ্বেয়াৰ কৰি দিব। আৰু যদি কোনোবাই ফেচবুক পেজৰ পৰা চাই আছে তেনেহ'লে প্লিজ আমাৰ ফেচবুক পেজখন ফ'ল' কৰি ল'ব। ধন্যবাদ।